আমি শিৱ মন্দিৰটোত পানী ঢালিছিলোঁ, বলবম লাগিছিলে, ঠিক আছে। আমি এবছৰ ঢালিব পৰা নাই, আমাক বেয়া লাগিছে যে আমাৰ ঘৰ দুৱাৰ চবেই গুচি গৈছে, আমি কৰিম কি, একো কৰিব পৰা নাই। বানত সকলো উটি গ'ল, কিন্তু অক্ষত অৱস্থাত থাকি গ'ল শিৱ বাবা। শিৱলিংগ অক্ষত অৱস্থাত থাকি গ'ল। এয়া হৈছে বিহুবৰ 6 নং ৱাৰ্ড। এই 6 নং ৱাৰ্ডত এয়া আছিল, মই এটা শিৱ মন্দিৰত আছোঁ। ইয়াত এটা শিৱ মন্দিৰ আছিল, ইয়াত এখন চাল আছিল। এই শিৱ মন্দিৰটো পকীকৈ বনাবলৈ আৰম্ভ কৰিছিল বিহুবৰ 6 নং ৱাৰ্ডত। শিৱ মন্দিৰটোৰ এই যিখন চাল আছিল, টিনপাত আছিল, সকলোখিনি পানীয়ে লৈ গ'ল। কাৰণ একেবাৰে ওপৰলৈকে এই যিটো খুঁটা দেখিছে, এই খুঁটাটোলৈকে পানী উঠিছিল, পানীয়ে চালখন সম্পূৰ্ণৰূপে ৰৈ গ'ল। কিন্তু এই যিভাগ মন্দিৰ, এই মন্দিৰভাগ কিন্তু থাকি গ'ল। মন্দিৰভাগ পানীয়ে উটুৱাই নিব নোৱাৰিলে, অক্ষত অৱস্থাত থাকি গ'ল। ইয়াৰ যিভাগ শিৱলিংগ আছে, য'ত পূজা কৰা হয়, সেই অক্ষত অৱস্থাত এনেদৰে থাকি গ'ল এই শিৱলিংগভাগ। এপাত ত্ৰিশূল দেখিছে, এপাত ত্ৰিশূল থাকি গ'ল। এয়া শিৱলিংগ ভাগ, এয়া হৈছে লিংগ, এই লিংগ ভাগ। এই অঞ্চলটো ৰাইজে ইয়াত তেওঁলোকে পূজা অৰ্চনা কৰিছিল, আৰু শাওণ মাহৰ যি বলবম, এই বলবমত তেওঁলোকে ইয়ালৈ আহিছিল। আৰু এনেকৈয়ে যিহেতু পানী উঠিছিল, পানী এই খুঁটাটো পৰ্যন্ত উঠিছিল, এই খুঁটাটো একেবাৰে ওপৰলৈ, হয়নে? এই খুঁটাটো একেবাৰে ওপৰলৈকে উঠিছিল, গছৰ পৰ্যন্ত পানী উঠিছিল। ইয়াৰ যিখন ছাল আছিল, ইয়াত এখন ছাল আছিল, এই ছালখন সম্পূৰ্ণৰূপে পানীয়ে উটুৱাই লৈ গুচি গ'ল। টিনপাত ইফালে পৰি আছে, কিন্তু শিৱ বাবাৰ এই যি শিৱলিংগ, বাবা ইয়াত থাকি গ'ল। বাবা ইয়াত থাকি গ'ল। বাবাক পুনৰ ইয়াত জীৱিত কৰিব পাৰিব যেতিয়া পৰিস্থিতি শান্ত হ'ব, পৰিস্থিতি সকলো ঠিক ঠাক হ'ব। বাবাক পুনৰ যাতে ইয়াত প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ এটা ব্যৱস্থা যেন বাবাই কৰি থৈ গ'ল। এয়া শিৱলিংগ, এয়া মন্দিৰভাগ, যিভাগ মন্দিৰত পূজা অৰ্চনা চলিছিল, এই মন্দিৰভাগ সম্পূৰ্ণৰূপে থাকি গ'ল। এয়া যদি আপুনি কয়, এয়া হৈছে যেন বাবাৰ শক্তি বুলি আপুনি ক'ব পাৰে, যে বাবাৰ ঘৰখন সম্পূৰ্ণৰূপে ৰৈ গ'ল। কিন্তু বাবাৰ যিভাগ লিংগ, শিৱলিংগ, সেই শিৱলিংগ কিন্তু আজিও অক্ষত অৱস্থাত এনেদৰেই থাকি গ'ল। আৰু এই দানপাত্ৰ ভাগ আপুনি দেখিছে, এই দানপাত্ৰ ভাগো এনেদৰেই থাকি গ'ল। দানপাত্ৰ ভাগত তলা মাৰি থোৱা আছে, ইয়াতেই বহুলোকে তেওঁলোকে দান দিছিল এই মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহি, আৰু এই দানপাত্ৰ ভাগ এনেদৰে থাকি গ'ল। মই অকণমান কথা পাতিম, এই অঞ্চলটোৰ লোকসকল আছে। ইয়াত পানী কিমানলৈকে উঠিছিল? এতিয়া এই গছটো ওপৰলৈকে উঠিছে, মানে ইয়াত মানুহ কোনো একো কৰিব পৰা নাই। নাও কিছুমান আছিলে, নাওজনে বহুতখিনি মানুহ বচালে দেই। এতিয়া আমি সেইডোখৰত আছিলোঁ, মানুহ মানে 5 মিনিটত ইমানখিনি হৈছে পানী, কোনো একো ক'ব পৰা নাই, মানে কোনো একো কৰিব পৰা নাই। ঘৰত একো বস্তু ওলোৱা নাই। এতিয়া চাওক, সেইপিনে চাওক, ঘৰ গোটেই থিয় ঢাক খাই গৈছে, কোনো একো কৰিব পৰা নাই। যে ইমানটো ভালে আছে যে মন্দিৰভাগ কেনেকৈ থাকি গ'ল, চব শেষ হৈ যোৱাৰ পাছত? ভাল হৈ থাকিলে যে আমাৰ এই শিৱ মন্দিৰটোত যে আমি চবেই বলবম মানিছিলোঁ, এইবছৰ মানিব পৰা নাই, যে আমাকো বেয়া লাগিছে যে আমি শিৱ মন্দিৰটোত পানী ঢালিছিলোঁ, বলবম লাগিছিলে, ঠিক আছে। আমি এইবছৰ ঢালিব পৰা নাই, আমাক বেয়া লাগিছে যে আমাৰ ঘৰ দুৱাৰ চবেই গুচি গৈছে, আমি কৰিম কি, একো কৰিব পৰা নাই। তেতিয়াও আৰু কি কৰিব, মানুহে সহায় কৰিছে, খোৱা বস্তু একো কমি দিয়া নাই, লেকিন সেইটো চৰকাৰে দিয়া নাই, সেইটো ৰাইজে মিলাই মিলি দিছে, সেইটো আমি ভালে পাইছোঁ। এতিয়া বৰ্তমান আমাক খালী ঘৰ লাগে। এতিয়া শিৱ মন্দিৰটো কোনে বনাই দিব? আমাৰ ঘৰ দুৱাৰ নাইকিয়া, আমাৰ ঘৰ দুৱাৰ বনাবলৈ টেনশ্যন নাই। এতিয়া আমাৰ শিৱ মন্দিৰটো বনাই দিব না ঘৰ বনাই দিব? এতিয়া আমাৰ চবে কেম্প বনাই আছে, কি কৰিম আমি? সেইকাৰণে এতিয়া আপোনালোকে কিবা সহায় পাৰেতো কৰিব, আৰু নোৱাৰে যদি কি কৰিব, আমি সুখে দুখে কৰিব লাগিব। সহায় কৰিব, সকলো মানুহে সহায় কৰি আছে, সহায় কৰিব। আৰু এজন যুৱক, তেওঁলোকে এই মন্দিৰটোত পূজা কৰিছিল, আৰু এই মন্দিৰ ভাগৰ কথা কৈ তেওঁ কান্দি উঠিছে শুকাই। কাৰণ তেওঁলোকে শাওণ মাহত ইয়াত তেওঁলোকে পূজা কৰিছিল, ইয়াত তেওঁলোকে বলবম পালিছিল। তেওঁ আঁতৰি গ'ল, কেমেৰা আগৰ পৰা তেওঁ আঁতৰি গৈছে। খুব দুখৰ, স্বাভাৱিকতেই দুখ লাগিবই, কাৰণ তেওঁলোকে এই মন্দিৰ ভাগতে পূজা অৰ্চনা কৰিছিল। মন্দিৰ ভাগ সম্পূৰ্ণৰূপে পানীয়ে লৈ গ'ল, ছালখন সম্পূৰ্ণৰূপে পানীয়ে লৈ গ'ল। কিন্তু শিৱলিংগ ভাগ, যিভাগ তেওঁলোকৰ পকী মন্দিৰ আছিল, সৰু যিভাগ মন্দিৰ আছিল, সেই মন্দিৰভাগ কিন্তু থাকি গ'ল, য'ত তেওঁলোকে ধূপ ধূনা জ্বলাই পূজা অৰ্চনা কৰিছিল। এয়া মই বাবাৰ শক্তি বুলি এক প্ৰকাৰ ভাবিছোঁ, যে বাবাই এই অঞ্চলৰ মানুহখিনিয়ে যিহেতু বাবাক ইয়াতে পূজা অৰ্চনা কৰিছিল, বাবাই এই চিনটো ৰাখি গ'ল
যে পুনৰ তোমালোকে মোক পূজা অৰ্চনা কৰিব লাগিব, পুনৰ তোমালোকে নতুনকৈ ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব। বাবাৰ ডম্বৰু, এয়া পূজা অৰ্চনা কৰা বাবাৰ ডম্বৰু ইয়াত পৰি ৰৈছে। এয়া হৈছে বাবাৰ ডম্বৰু, দেখিছে আপুনি? এয়া আছিল বান বিভীষিকা, ঘৰ দুৱাৰ এই স্থানত সকলো উটুৱাই লৈ গৈছিল। ঘৰ দুৱাৰ বুলিবলৈ ইয়াত এই স্থানটোত বৰ বিশেষ একো নাই, কিন্তু তাৰ পাছতো এনেদৰে এই শিৱলিংগভাগ যিভাগ মন্দিৰ য'ত ধূপ ধূনা জ্বলোৱা হৈছিল এয়া কিন্তু অক্ষত অৱস্থাত থাকি গ'ল। এক প্ৰকাৰ এয়া যেন বাবাই এই অঞ্চলটোৰ এই বিহুবৰ 6 নং ৱাৰ্ডৰ লোকসকলক বুজাই থৈ গৈছে যে বাবাক ইয়াত পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। পৰিস্থিতি যেতিয়া সকলো ঠিক ঠাক হ'ব ইয়াত বাবাক পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব, বাবাই যেন সেয়াই বুজাই থৈ গৈছে।